ইয়েছে পাতিছে না পাতিছে? নাই 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 পতা নাই, দেৰি আছে নেকি? দেৰি আছে বৰ্তমানে লাভ ষ্টৰী এইবোৰতো বিজেপি চৰকাৰ অহাৰ পিছত কিমানখিনি আগবাঢ়ি গৈছে আপুনি গাঁওখন অকণমান যদি কয়? হয়, বিজেপি চৰকাৰ বা আচলতে বিজয় অসম, হয় এই নামটো কেনেকৈ আহিলে অকণমান মই জানিব লাগিব। আচলতে বিজয় অসম বুলি মানে ক'লে সমাজখনক অলপমান আমাৰ অসমখনক মই অত্যন্ত ভাল বিজয় দা, ৱেলকাম টু নন পলিটিকেল পডকাষ্ট। ধন্যবাদ ধন্যবাদ। কি খবৰ দাদা? আছোঁ একদম ভালে ৰাখিছে, আপোনালোকৰ আশীৰ্বাদত সকলোৰে আছোঁ আৰু। আমি নন পলিটিকেল পডকাষ্টত গমেই পাম, একদম খোলা মনে কথা পাতোঁ। হয় হয়। দিনটো কেনেকৈ বিজি থাকে অকণমান কওক। দিনটো আচলতে বিজি থকা বুলি ক'লে সমাজৰ কামতে ব্যস্ত থকা হয়, যিহেতুকে এটা সংগঠনৰ দায়িত্বত আছোঁ। অসমৰ বিভিন্ন জেগাত যাব লগা হয় আৰু আমাৰ যি আচলতে আমাৰ অঞ্চলটো তাতেও বিভিন্ন ধৰণৰ কাম থাকে আৰু বহুতকেইটা দায়িত্ব দিছে বৰ্তমান সমাজখনে। এই তেনেকুৱা সমাজখনৰ লগত চলি আছোঁ আৰু কি কি দায়িত্ব দিছে গতানুগতিকভাৱে। বহুত তেনেকুৱা? সংগঠনৰ উপৰিও মানে আমাৰ তাৰে ৰাইজ হওক বা আমি আচলতে মই গোটেই কথাখিনি ক'ব গ'লে আমাৰ গাঁওখন হৈছে এটা অতি দৰিদ্ৰ মানে আমাৰ গাঁওখন আৰু বহুত এটা মানে পিছপৰা এটা অঞ্চল। যদিও আমি গুৱাহাটীৰ আশে পাশে থকা বাসিন্দা, আমাৰ আচলতে নদী খহনীয়া মানুহ গোটেইখিনি বহুত। এই আপোনাৰ হিতেশ্বৰ শইকীয়াৰ দিনতে আমাৰ তাৰে মানুহখিনি সংস্থাপিত কৰিছিলে চৰকাৰখনে। তেতিয়া আচলতে বহুখিনি সমস্যা, যিখিনি মানুহ গোটেই হাজিৰা, আমাৰ আচলতে গাঁওখনত ক'ব গ'লে আপুনি আঙুলিৰ মূৰত হিচাপ কৰিলে চাকৰিয়াল নাপাবই চাগে, খুব বেছি 5-4জনমান পাব। গোটেই হাজিৰা কৰি খেতি কৰা মানুহে বেছি আছে। কোনখিনি গাঁও এইটো? আমাৰ আচলতে আগৰ আছিলে আপোনাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত আজাৰা ৰাজচক্ৰৰ অন্তৰ্গত মাটিয়া পাহাৰ বুলি কয়। বৰ্তমানৰ জালুকবাৰী সমষ্টি, অ'কে। বৰ্তমান জালুকবাৰী সমষ্টিত হ'ল মাটিয়া পাহাৰ বুলি কয় আমাৰ গাঁওখন আচলতে। তাতে কি আজিও চাকৰিৰ বহুত কম নেকি? চাকৰি আচলতে চাওক, গোটেই বিষয়টো হৈছে ইডুকেশ্যনক লৈ পেলাই। অ'কে। ইডুকেশ্যনৰ শিক্ষিতৰ হাৰ যদিও আছে, কিন্তু আমাৰ ল'ৰাবিলাক বা ছোৱালীবিলাক আমাৰ আচলতে অঞ্চলটোৰ তেওঁলোকে আচলতে পঢ়াৰ ক্ষেত্ৰত যদিও আছে, কিন্তু অতিকৈ পিছপৰা এইবাবে, কাৰণ তেওঁলোকৰ দিনত দিনটো কেনেকৈ খাব সেইটোৱে চিন্তা। অ'কে। চাকৰি কেনেকৈ কৰিব সেইবিলাক, মানে এই চাকৰিৰ আচলতে চিন্তা কৰিব সময় নাই আমাৰ। নাই। হাজিৰা কৰিবই লাগিব মুঠতে। আমি যদি দিন বা ৰাতিলৈকে যদি ভাতমুঠি খাব লাগে, আমি হাজিৰা বা যিকোনো ধৰণৰ কাম কৰিবই লাগিব। এইবিলাক চাকৰিৰ কথা এতিয়ালৈকে মনতো অহা নাই আৰু আহি আছে। এতিয়া বৰ্তমান চৰকাৰখনে কিছুমান পদক্ষেপ লৈ আছে আমাৰ দৰিদ্ৰ শ্ৰেণীৰ। আগতেতো আৰু ঘোচ নিদিলেতো চাকৰিয়ে নাপায়, জানেই এইটো আপোনালোকে। এতিয়া বৰ্তমান বাৰু চৰকাৰখনে অলপমান পদক্ষেপ লৈছে, তাৰ বাবে ধন্যবাদো থাকিল। বিজেপি চৰকাৰ অহাৰ পিছত কিমানখিনি আগবাঢ়ি গৈছে আপোনালোকে গাঁওখন অকণমান যদি কয়? হয়, বিজেপি চৰকাৰ বা আচলতে কংগ্ৰেছ চৰকাৰ থাকোঁতে কেনেকুৱা আছিলে এই গাঁওখন, বা আজি কেনেকুৱা নাই, গাঁওখন? কংগ্ৰেছ চৰকাৰে আপুনি আচলতে গ'লে দেখা পাব এই বৰ্তমানৰো আমাৰ মাটিয়া পাহাৰ গাঁওখনৰ বৰ্তমানো আমাৰ ৰাস্তা বা পথ ইমান সুচল নহয়। যেতিয়া আমাৰ এটা বিধায়ক আছিলে, আপোনাৰ বিধায়কজনেও 35টা বছৰ শাসন কৰিলে, কংগ্ৰেছৰ বিধায়ক এজনেও কৰিলে তাতে 10টা বছৰ শাসন। আৰু বৰ্তমানটো আপোনাৰ মামাৰ সমষ্টি যদিও পেলাইছে, মানে আমাৰ মুখ্যমন্ত্ৰী মহোদয় মই কথা কৈছোঁ, যদিও মামাৰ সমষ্টি যদিও পেলাইছে, তেওঁতো এতিয়া বৰ্তমানলৈকে দায়িত্ব পোৱা নাই। 26তে হ'ব। উন্নতি হৈছে, ষ্ট্ৰীট লাইট লাগিলে আজিকালি গুৱাহাটী যিহেতুকে আশে পাশে আছোঁ আমি, ষ্ট্ৰীট লাইট লাগিলে, ৰাস্তাবিলাক ব্লক কৰা হ'ল, গোটেই অঞ্চলটো অলপ উন্নত হৈছে আচলতে, নোহোৱা বুলি নকয়। কিন্তু শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত আছে, আমাৰ শিক্ষাৰ ক্ষেত্ৰত কিন্তু আমাৰ আজাৰা অঞ্চলৰ ভিতৰত আমাৰ গাঁওখনে মানে প্ৰথম বুলি ক'লেও ভুল নহ'ব। আপুনি যদি আজাৰা ৰাজদৰবৰা হাইস্কুলত যদি চাই, আমাৰ মাটিয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ মানে সংখ্যা চালেও বা আপোনালোকে যদি শিক্ষিতৰ হাৰ যদি চাই, বহুত বেছি। আৰু চেণ্টাৰৰ ভিতৰত টপ কৰা আমাৰ ল'ৰা ছোৱালী বহুতখিনি আছে আমাৰ তেনেকুৱা। বিজয় অসম, হয়, এই নামটো কেনেকৈ আহিলে অকণমান মই জানিব লাগিব। আচলতে বিজয় অসম বুলি মানে ক'লে সমাজখনক অলপমান, আমাৰ অসমখনক মই অত্যন্ত ভাল পাওঁ আৰু জাতীয়তাবাদী ভাৱধাৰণা ল'ৰা এজন মই, আৰু সমাজৰ কাৰণে সেই জাতীয়তাবাদ বোধেৰে মই কামবিলাক কৰি গৈ আছোঁ বৰ্তমানো। বিজয় অসম আহিলে আচলতে মোৰ উপাধিটো হৈছে বিজয় দাস, আৰু সমগ্ৰ অসমে কিন্তু বিজয় অসম বুলিয়ে জানে। আৰু মোৰ বন্ধুবৰ্গ গোটেইবিলাক সুধিলেও আপুনি গম পাব, আৰু ফেচবুকতো তেনেকৈয়ে আছে মোৰ। তেনেকুৱাকৈ আচলতে অসমখনক ভাল পাওঁ। আৰু কিছুমানে ভাবে ই আলফাৰে ল'ৰা নেকি, তেনেকুৱাকৈও আছে দেই, বহুতে কণ্ট্ৰভাৰ্চিও হয় আচলতে মই ফোন ক'লে, কাৰণ ট্ৰু কলাৰত মই যদি ফোন মাৰোঁ বিজয় অসম বুলি আহে, আৰু বহুতো মানে আপোনাৰ
প্ৰশাসনিক বিষয়া হওক বা চৰকাৰী বিষয়াক যেতিয়া মই ফোন মাৰিলেও ভাবে বিজয় অসম, হঠাৎ মানে কেতিয়াবা ৰিচিভো নকৰে, সুধি দিয়ে কথাটো আপুনি আলফাৰ লগত জড়িত আছিলে নেকি, উগ্ৰপন্থী সংগঠনৰ লগত জড়িত নেকি। মই বোলো তেনেকুৱা নহয়, অসমখনক আমি আচলতে অত্যন্ত আচলতে বেছিকৈ ভাল পালে আচলতে অসম উপাধিটো লিখিব পাৰে মানুহ, এইটো আপোনালোকে জানে গোটেই মানুহখিনি। আৰু অসমত আচলতে বহুতকেইটা উপাধি আছে আমাৰ সংগঠনৰ, কিছুমান আমাৰ বীৰ লাচিত সেনা আৰু বিকাশ দাহঁতৰো বিকাশ অসম বুলি তেনেকুৱাকৈ আছে, তেওঁলোকৰ আগতে আচলতে মই লিখা তেনেকুৱা, আৰু তেনেকুৱাকৈ আচলতে। আৰু এটা ভাল কিন্তু এইটো যে আমি আমাৰ টাইটেলটো নিদিয়াকৈ আমি অসম দিওঁ। হয় হয়, আপোনাৰ টাইটেল দাস, হয়, আপোনাৰ নিদিয়াকৈ অসম দিয়ে। অসম দিয়ে, হয়। তো আমি ভাবোঁ যে প্ৰত্যেকজন মানুহ যদি আমি এনেকৈ দিওঁ, আমাৰ অসমখনৰ নামটো আৰু উজ্জ্বল হ'ব তেতিয়া। কাৰণ চাওক ফেচবুকত আমাৰ বাহিৰৰ ফ্ৰেণ্ড আছে, আছে বহুতখিনি, বাহিৰৰ ফ্ৰেণ্ডে আমাৰ নামটো টাইটেলটো গম পায়, তেতিয়া গম পাব মানে অসম বুলি আছে। তো এনেকৈ যদি আমি দিওঁ, বহুত এটা ভাল আচলতে পদক্ষেপ সেইটোৱে। নৱপ্ৰজন্মই কেৱল, মই নকওঁ যে তেওঁলোকৰ টাইটেলটো লুকাওক বুলি পেলাই, অসম যে লিখিবই লাগিব সেইটো নকওঁ, কিন্তু অসমক যিয়ে মানে মনে প্ৰাণে ভাল পায়, মাজত যদিও অসম বা দাস বা কলিতা কিবা দিলে, তেনেকুৱাকৈ অসমটোৰ এটা নাম আচলতে উজ্জ্বল হয়। আৰু যিহেতুকে মোৰ অসম বুলি দিয়াটো অসমীয়াতে আছে, তেতিয়া মোৰ বাহিৰৰ ফ্ৰেণ্ডবিলাকে সোধে যে তুমি কিহৰ কাৰণে লিখিছিলা অসমৰ নামটো। মই কওঁ যে আমাৰ মাতৃভূমিক আমি বহুত ভাল পাওঁ, মই অত্যন্ত ভাল পাওঁ মোৰ মাতৃভূমিখনক, অসমখনক, তাৰে কাৰণে দিছিলোঁ। সেনেকৈ কয় আৰু মই তেনেকৈয়ে কওঁ আৰু বুজাই পেলাই। এই সংগঠনৰ চিন্তাধাৰা কেনেকৈ আহিলে অসমত যদি কয়? হয়, আচলতে সংগঠনৰ চিন্তাধাৰা বুলি ক'লে, এই আজিকালি নতুন প্ৰজন্মৰ দৰে ময়ো আছিলোঁ। আজিকালি নতুন প্ৰজন্মৰ যিটো মানে হাৰতটো দেখাই পায়, মানে সেইবুলি মদ পানী খাই পেলাই ঘূৰি ফুৰা তেনেকুৱা ধৰণৰ নাছিলোঁ, পঢ়াৰ আছিলে যদি অলপমান উৎপতীয়া টাইপৰ আছিলোঁ। তাৰপাছত আমাৰ মাটিয়া আঞ্চলিক শংকৰদেৱ যুৱ সংঘৰ দায়িত্ব দিলে মোক। আমাক আচলতে অলপমান দীঘলীয়া হ'ব, মই কথাটো কৈ দিছোঁ আপোনাক। আমাক যেতিয়া বিহু পাতে বা বিহুৰ সভা দিয়ে, তেতিয়া আমি বস্তা লৈ পেলাই যাওঁ বা তিৰপল পাৰাকৈ যাওঁ আমি। কিয়? মই মানে মিটিং থাকে, আমাৰ জ্যেষ্ঠখিনি যাব, আমি অলপ সন্মান দেখাওঁ যে দায়িত্বটো যাতে পাওঁ আমি, তেনেকুৱা হিচাপত যোৱা যায় আচলতে। দায়িত্বটো যাতে পাওঁ, তেনেকুৱাকৈ তিৰপল পাৰি দিওঁ বা কিবা কৰি দিওঁ, এই পানী এগিলাচে আনি দিওঁ। তেতিয়া মানে মাটিয়া আঞ্চলিক শংকৰদেৱ যুৱ সংঘৰ মানে তেতিয়া মোক প্ৰচাৰ সম্পাদকৰ দায়িত্ব দিছিলে, পোষ্টাৰ মাৰিব দিয়ে। আৰু তেতিয়াই মানে আচলতে জাগিলে মোৰ মনত যে নহয়, আমিও আচলতে নেতৃত্ব ল'ব পাৰোঁ নেকি। আৰু এটা কথা ক'ব লাগিব, আমাৰ যিটো কেৱল আমাৰ অঞ্চলটোক বুলি নহয় দেই, মই গোটেই সমগ্ৰ অসমৰ কথাই কওঁ, যে একাংশ জ্যেষ্ঠই আচলতে তেওঁলোকৰ দায়িত্ববোৰ এৰি দিব নোখোজে। আমাৰ দৰে নৱপ্ৰজন্মই আগবঢ়াটো নিবিচাৰে। একদম 100%। একদম, এইটো আপুনি চালে সমগ্ৰ অসমতে দেখা পাব এইটো কথাটো। আমাক মানে বহুত এনেকুৱা মই সভাপতিও দেখিছোঁ আমাৰ অঞ্চলৰে, কেৱল মাটিয়া বুলি নাই, আমাৰ আশে পাশে অঞ্চলত থকা 28 বছৰলৈকে সভাপতি হৈ থকা মানুহো মই দেখিছোঁ, 20 বছৰলৈকে সভাপতি হৈ থকা মানুহো দেখিছোঁ। কিন্তু নৱপ্ৰজন্মক কিন্তু আগবঢ়াই দিব নোখোজে তেওঁলোকে। সেইটোৱে আচলতে ধাৰণা আহিল মোৰ মাজত, যে আৰু মাই দেউতাও অলপমান সহায় কৰে আচলতে এই বিষয় লৈ কিনে, যে কেতিয়াও না বুলি নকয় সমাজৰ কাৰণে আগবাঢ়ি গ'লে। তেনেকৈ শংকৰদেৱ যুৱ সংঘৰ গতানুগতিকভাৱে চলি গ'ল, বিহু চলি গ'ল। তাৰপাছত ডাঙৰ হ'লোঁ, মেট্ৰিক পাছ কৰিলোঁ, কৰাৰ পিছত আপোনাৰ দিলে আপোনাৰ সহকাৰী সম্পাদকৰ দায়িত্ব দিলে। তাৰপাছত মোক দিলে আপোনাৰ উপসভাপতিৰ দায়িত্ব। বৰ্তমান জেনেৰেল ছেক্ৰেটাৰী আমাৰ সংঘটোৰ পৰা বৰ্তমান আছোঁ। অ'কে। আৰু এই বস্তুটো কিন্তু মই বহুত লক্ষ্য কৰিছোঁ আপুনি কোৱা কথাটো। আৰু এইটো পলিটিক্স ক্ষেত্ৰতো বহুতে বেছি আছে। যদি কোনোবাই এটা পজিশ্যন লৈছে, পজিশ্যনটো এৰিব নিবিচাৰে। হয়, সেইটোৱে আচলতে এনেকুৱা ধৰণৰ কিছুমান আৱেগিক কথা ক'ব তেখেতে, যে মোৰ দিনত এনেকুৱা কৰিলোঁ তেনেকুৱা। ঠিক আছে, আপোনাক আমি শ্ৰদ্ধা কৰোঁ তাৰ বাবে, আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকক। কিন্তু এটা পদবী লৈ পেলাই 28 বছৰ 20 বছৰ আপুনি লৈ পেলাই থাকিব, নৱপ্ৰজন্মক এৰি নিদিব, সেইটোতো আৰু কেনেকুৱা ধৰণৰ কথা চাওকচোন। তেতিয়া আচলতে আমাৰ মনত আহিল যে এনেকুৱা ধৰণৰ এটা পাৰে নেকি আমিও কৰিবৰ কাৰণে, তেনেকুৱাকৈ আহিল আৰু সমাজখনৰ কাৰণে তেনেকৈ লাগি যাই আছোঁ বৰ্তমান। সেইকাৰণেও আজিও আমাৰ ইউথবোৰ পিছ পৰি আছে। হয়, কাৰণ আমি সঠিক সময়ত আমি কোনো ৰাস্তা নাপাওঁ। সেইটোৱে। আপুনি চাব, ইউথৰ কথা যিহেতুকে কৈছে, যুৱ প্ৰজন্মৰ কথা, আপুনি আমাৰ যিবিলাক ৰাষ্ট্ৰীয় দল বা আমাৰ আপোনাৰ আঞ্চলিক দলে হওক, আপুনিতো জানে অসমৰো আঞ্চলিক দল বহুতকেইটা আছে। মই নকওঁ আচলতে গোটেই কথাখিনি, ক'লেও আচলতে অলপমান ট্ৰল বা কণ্ট্ৰভাৰ্চিৰ দৰে কথা হ'ব। তেওঁলোকৰ বেছিভাগ আপুনি দেখা পাব যে তেওঁলোকৰ যিবিলাক নেতৃত্বত থাকে, সেইবিলাক মানুহে অলপমান বৃদ্ধ বয়সত থাকে। বৰ্তমান কিন্তু যিখন চৰকাৰ আহিছে, বিজেপি চৰকাৰৰ দলটো, তেখেতলোকে অলপমান দায়িত্ব দিছে, ইউথখিনিক অলপ দায়িত্ব দিছে বাৰু, নিদিয়া নহয়। তাৰ কাৰণে ধন্যবাদো দিব লাগিব তেখেতলোকক। কাৰণ ইউথখিনি, মই কেৱল এই নতুন কি আছিলে আপোনাৰ বিজেপি দলটোকে মই ক'ব বিচৰা নাই, যিবিলাক আমাৰ আঞ্চলিক দল আছে বা ৰাষ্ট্ৰীয় দল আছে, ইউথবিলাকক অলপ আগুৱাই দিব লাগে আচলতে। মই বোধ কৰোঁ। কিন্তু সেই বস্তুটো দিয়া নাই।
দিয়া নাই, বৰ্তমানেতো দিয়া দেখা নাই, তথাপিও অলপ চলপ দি আছে আজিকালি, দায়িত্ববিলাক দি আছে বাৰু। তাৰে কাৰণে আমাৰ সংগঠনবিলাক জন্ম যে হয়, আপুনি জানে অসমত কিমানকেইটা সংগঠন আছে, তথাপিও যে আমাৰ নতুন নতুনকৈ আজি সংগঠন যে জন্ম দিব লগা হৈছে, কিহৰ কাৰণে? এই কথাটো মই সুধিব বিচাৰিছোঁ যে ইমান সংগঠন থকাৰ পিছত আপোনালোকৰ সংগঠন কিয় কৰিলে? নাই চাওক, সংগঠন আচলতে অসমত বহুকেইটা আছে। জাতীয় সংগঠন চালেতো আপুনি আঙুলিৰ মূৰত হিচাপে কৰিব নোৱাৰিব কিমানকেইটা অসমত সংগঠন আছে। বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাইতো আছেই, জাতীয় সংগঠনো বহুতকেইটা আছে। কিন্তু আমাৰ আচলতে সংগঠনৰ লক্ষ্যটো হৈছে যুৱ প্ৰজন্মৰ উত্তৰণ। আৰু আমাৰ যদি আপুনি চাই, আমাৰ যদি আপোনাৰ মেম্বাৰবিলাক যদি চাই, মেক্সিমাম 30ৰ ঊৰ্ধৰ নহয়, তলৰে গোটেইবিলাক। আপুনি চাব পাৰে যে ক'ব পাৰে যে ইহঁতৰ সংগঠনটো যুৱ সংগঠন দিছে যদিও বয়োবৃদ্ধ কিছুমানক লৈছে। শ্ৰদ্ধা কৰোঁ তেখেতলোকক, উপদেষ্টা হিচাপে আমাক লাগিব, তেখেতলোকৰ দিহা পৰামৰ্শ জ্যেষ্ঠখিনিৰ লাগিবই। কিন্তু যুৱ সংগঠন নামত আমি যিহেতুকে সংগঠন কৰি আছোঁ, এটা যুৱখিনিয়ে নেতৃত্ব লওক আমাৰ, সেইখিনি আমি সেইকাৰণে এইটো সদৌ অসম যুৱ সংঘ বুলি নামাকৰণ কৰিছোঁ। আৰু গোটেই সমগ্ৰ অসমতে বৰ্তমান চলি যাই আছে গোটেই কথাখিনি। কিন্তু ইয়াতে এটা কথা মই ক'ব লাগিব, বহুতে কৈ থাকে সংগঠন নাম লোৱা মানে পইচা কটাৰ এটা ৰাস্তা ওলা। হয়, সংগঠন আপুনি যদি বনাইছে, তাৰমানে আপুনি কৰিব পৰা পইচা ঘটিব, কৰিব পৰা কি কৰিব, আচলতে কথাটো সঁচা নে? নাই, এইটো আচলতে মই সঁচা বুলি নকওঁ। একাংশ সংগঠনৰ নামত হ'ব পাৰে তেনেকুৱা, কথাবিলাক মিলিব পাৰে। কিন্তু আমাৰ সংগঠনটোৰ নামত অলপ পৃথক। কেনেকুৱা? মানে এতিয়া ময়ে ছাপ'জ মই এতিয়া কি কৰোঁ, বিজয় দাসে যে আজি বিজয় অসমে যে আজি সংগঠন কৰি আছে, গাড়ী এখন লৈ যে ঘূৰি আছে, বা মানুহেতো ভাবিব ই কি কাম কৰে। মোৰ আচলতে নিজৰ ব্যক্তিগতভাৱে গাহৰি ব্যৱসায় এখন আছে। সেই ধৰণে মই কামবিলাক কৰি গৈ আছোঁ, আৰু বিভিন্ন কাম ব্যৱসায়ৰ লগত জড়িত আছোঁ। আৰু আমাৰ সংগঠন, আমাৰ যিবিলাক আমাৰ ছেক্ৰেটৰী হওক বা সাংগঠনিক সম্পাদক, মই আপোনাক অলপ আগতে ক'লোৱে চাগে কেমেৰাৰ সন্মুখত নহাৰ আগতে, আমাৰ সাংগঠনিক সম্পাদকে নিজে তেখেতে UPSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বৰ্তমানেও। তেখেতে তথাপিও সংগঠনৰ নামত সময় দি আছে। এইটো আচলতে ভুল ধাৰণা। মানুহে কয় যে চান্দা তুলি পেলাই সংগঠন কৰি আছে, এইটো ভুল ধাৰণা। নিজৰ ব্যক্তিগত টকাৰেও একাংশ মানুহে কাম কৰি আছে, সংগঠনৰ কাম কৰি আছে বা সমাজৰ কাম কৰি আছে। সেইটো দেখা পাইছেও আপোনালোকে কিছুমান মাধ্যম। আৰু এইটো সম্ভৱ নে ব্যক্তিগত পইচাৰে? ব্যক্তিগত চাওক, মই তাৰে ওপৰত আৰু এটা কথা ক'ব লাগিব, সেইখিনি কৈছে যাতে সংগঠন যদি কৰিছে, ৰাইজৰ দান বৰঙণি ল'বই লাগিব। দান বৰঙণি অবিহনে সংগঠন এটাৰ মানে মৰমো নহয় বা চেনেও নহয়। ৰাইজে যেতিয়া মৰম আদৰ কৰিব বা চেনে কৰিব, তেতিয়াহ'লে দান বৰঙণি এটা বা অৰ্থ আপোনালোকৰ সংগঠনৰ, মোৰ সংগঠন বা যিকোনো সংগঠনলৈ পুঁজি এটা আগবঢ়াব বিচাৰিব তেখেতলোকে। তেতিয়াতো আমি না বুলি ক'ব নোৱাৰোঁ। কাৰণ এনেকুৱা ধৰণৰ কাৰ্যসূচী আছে আমাৰ, যেতিয়া বানপানীৰ সময়ত আমি একাংশ মানুহৰ সহায় ল'ব লগা হয়। আপোনালোকে দেখা পাব আমাৰ ছ'চিয়েল মিডিয়াত গোটেইবিলাক দেখা পালে, একাংশ মানুহৰ আমি সহায় লৈছোঁ, আগতেও লৈছোঁ আৰু বৰ্তমান ভৱিষ্যতলৈ ল'ব লাগিব তেখেতলোকৰ সহায়। তেনেকুৱাকৈ সহায় ল'ব লাগিবই। এইটো আৰু না বুলি কৈ লাভ নাই, মানুহে সহায় ল'ব লাগিবই। আমি সংগঠনৰ কথা আকৌ পাতিম, অকণমান ঘৰৰ কথালৈ আহোঁ। স্কুল জীৱনত প্ৰেমৰ কথাটো অকণমান জানিব লাগিব। অকণমান যদি কয়, প্ৰেম আছেনে? প্ৰেম আছে বাৰু, নোহোৱা নহয়। এইটো আৰু সকলোৰে থাকে প্ৰেম, মোৰো আচলতে নোহোৱা বুলি নহয়, আছে, বৰ্তমানেও চলি আছে। যদিও আচলতে মই কৈছোঁ আৰু আপোনাক, আছে, চলি আছে বৰ্তমানেও। কিন্তু বিয়া বাৰু এতিয়ালৈকে চিন্তা কৰা নাই। প্ৰথমতে প্ৰতিষ্ঠিত এজন হ'ব লাগিব মানুহ, যিকোনো আৰু সংগঠনেৰে হওক বা যিকোনো। যদিও মানুহ সমাজখনে যদিও আদৰি লৈছে, কেনেধৰণে আদৰি লৈছে এইটো চাব লাগিব মানুহখিনিয়ে। আৰু ঘৰৰ মা দেউতা আছে, দাদা আছে, বাইদেউ আছে, তেনেকুৱাকৈ চলি আছোঁ। প্ৰেম কি আপোনাৰ মতে? প্ৰেম আচলতে এটা পবিত্ৰ সম্পৰ্ক। প্ৰেমটোক মানুহে ধৰি ৰাখিব জানিব লাগে, আৰু প্ৰেমক আচলতে অৱহেলা কৰিব নালাগে কেতিয়াও, মই এইটো জানামতে। আৰু আচলতে আমাক স্কুলতো আগতে ছাৰ বাইদেউসকলে শিকাইছিলে যে, আমাক আচলতে এনেধৰণৰ শিকোৱা নাই যে প্ৰেম কৰিবই লাগিব বুলি। তেখেতলোকে কৈছিলে যে আপুনি যি ধৰণে সুধিলে প্ৰেম কি বস্তু, আমাকো তেতিয়া স্কুলত, যেতিয়া আমি হাইস্কুলত পঢ়ি থাকোঁ বা তেতিয়া আমি কয় আৰু ছাৰহঁতে প্ৰেম কি বস্তু, মই সেইটো উত্তৰে দিছিলোঁ আপোনাক যিটো দিলোঁ। প্ৰেম হৈছে এটা পবিত্ৰ বস্তু আৰু চিৰজগমীয়া বস্তু। এইটো মানুহে আচলতে বিশ্বাস ভাঙিব নালাগে। আচলতে প্ৰেমৰ যিটো বিশ্বাস আৰু সত্যতা, সেইটো সদায় থাকিবই। কিন্তু ইয়াতে মই এটা নিগেটিভ কথা ক'ব লাগিব, প্ৰেমে মানুহক বচায়, মানুহক মাৰেও। সেইটোতো হয় আচলতে, আজিকালিৰ এই সমাজখনত চলি আছে বাৰু বৰ্তমান, আপুনিও দেখা পাই আছে বা ময়ো দেখি আছোঁ। সেইটোৱে, কিন্তু আজিকালিতো বেছিকৈ মাৰি আছে। হয়, এইটো মাৰিও আছে আৰু মৰিও আচলতে। আৰু আচলতে আজিকালি নৱপ্ৰজন্ম, আমিও আচলতে ইমানো সেই হোৱা নাই বাৰু, নৱপ্ৰজন্মৰ ফালৰ পৰাই এজন প্ৰতিনিধি হিচাপে আপোনাৰ ওচৰত আহিছোঁ। দেখি আছোঁ নৱপ্ৰজন্মৰ কিছুমান চাল চলনবিলাক আচলতে খুব ধৰণৰ ইমান মানে সংযত নহয়, আৰু শালীনতা মানে ইমান বৰ্তাই নাৰাখে আৰু তেখেতলোকে।
তেনেকুৱা কেনেকুৱা ধৰণৰ যদি অকণমান কয়? নাই প্ৰেম প্ৰীতিৰ কথাই কওঁ যদি মই যে মানে তেনেকুৱা ধৰণৰ মানে গুৰু গোসাঁই নামনা হৈছে আজিকালি আপুনি দেখিব পাৰিবই আমাৰ আচলতে ওচৰতে দীপৰ বিল আছে সেইটো পৰিৱেশ গ'লে আপুনি দেখা পাব আপুনি গৈছে যেনিবা আমাৰ ওচৰতে কপিলি আছে কপিলিত তাতেও দেখা পাব আপুনি সেইটো আচলতে এইবিলাক ক'ব নাযাওঁ আচলতে যোনে যি কৰিছে নিজৰ ব্যক্তিত্ব স্বাধীনতা আছে সকলোৱে যেনেধৰণে কৰে মই ৰিচেণ্টলি ফেচবুকত লিখা পাইছিলোঁ তেখেতে কৈ আছিলে প্ৰেম চাব হ'লে দীঘলী পুখুৰীত যাব লাগিব তেনেকুৱা হ'ব। তেনেকুৱা আমাৰ দীপৰ বিলতো যাব পাৰে আচলতে যোনে লিখিছে দীপৰ বিলতো যাব পাৰে দীঘলী পুখুৰী আৰু আজিকালিতো আৰু গুৱাহাটীত বহুকেইখন পাৰ্ক হৈছে দেখিলেই হ'ল আৰু গোটেইবিলাক তেনেকুৱা আচলতে প্ৰেমটো এনেকৈ হ'ব নালাগে। হয় প্ৰেম আচলতে তেনেকুৱা বস্তু নহয় মই ক'লোৱে আপোনাক এটা পবিত্ৰ সম্পৰ্ক প্ৰেমটো হৈছে আৰু প্ৰেমৰ বিশ্বাসটো আচলতে অটুট ৰাখিব লাগে সদায় আৰু আজিকালি মানে একাংশ দেই মই সকলোকে কোৱা নাই একাংশ নৱপ্ৰজন্ম কিন্তু সেইটো দেখা নাপাওঁ আমি আজি যদি বেলেগৰ লগত দেখিছোঁ আৰু ছমাহ পিছত বেলেগৰ লগত দেখিছোঁ এবছৰ পিছত আকৌ বেলেগৰ লগত দেখিছোঁ আৰু আচলতে যেতিয়া আপোনাৰ বিবাহ হ'ব আৰু এজন বেলেগৰ লগত দেখিছোঁ তেনেকুৱা ধৰণৰ মানে বৰ্তমান সমাজখন দেখি পাই আছোঁ আমি প্ৰেম মানে কুছ অৰ হি হে এইটোৱে অতি হৈ আছে বৰ্তমান তো আমি আমাৰ নন পলিটিকেল আৰু এটা ৰাউণ্ড এটা ফোন কল আচ্ছা আপুনি কাক গাৰ্লফ্ৰেণ্ডক কৰিব নে নাই নাই মাক কৰিব লাগিব গাৰ্লফ্ৰেণ্ডক চিয়'ৰ নহয় নেকি? নাই চিয়'ৰ হ'লেও মানে আপোনাৰ বৰ্তমানলৈও মই হেৰি নহয় কি আছিলে বিবাহ কৰোৱা নাইতো মাকে কৰিব লাগিব বিয়া হোৱা নাইতো বৰ্তমানলৈকে মাকে কৰিব লাগিব তাৰমানে গাৰ্লফ্ৰেণ্ড আমি তাক চিয়'ৰ নিয়ে হয় মই মাৰি দিওঁ নহ'লে এটা ভাল গুণ এটা বেয়া গুণ আমি জানো কি ক'ব গম পায়নে আপুনি? কি কয় এতিয়া মায়ে কোনটো আৰু নিজৰ ল'ৰা হিচাপে ক'ব আৰু কিবা এটা লাউড স্পীকাৰ দি দিওঁ দি আছোঁ অঁ মা মই ইয়াতে ষ্টুডিঅ'তে বহি আছিলোঁ এই মানে সাংবাদিক দাদাজনে কিবা সুধিব বিচাৰিছে তো কওকচোন লাউড স্পীকাৰত দিছোঁ দে হেল্ল' হয় এই বিজয় দা আমাৰ পডকাষ্টত বহিছে বিজয় দাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে নমস্কাৰ মই নিজৰ মা কওঁ অঁ বিজয় দেশৰে কাম কৰি থাকে আৰু ভাল কামে কৰি আছে বিজয় কিন্তু সেই বহুত শত্ৰু বিজয় নামিছি আৰু সেই অলপ দেৰিকে আহে বিজয় এনে ভালে কাম কৰিছি দেশৰে কাম কৰিছি কিন্তু নিজৰ শত্ৰু বহুত বাঢ়িছি ন শত্ৰু বাঢ়িছি নিজৰ বহুত বাঢ়িছি স্বাস্থ্য ঘূৰি ফুৰে বাইকেদি আজিকালি যা নকৰে আৰু এনাই ৰাতি সেই দেৰিকে আহে সেইটোৱে বিচাৰ বেয়া গুণ ধৰণে এনাই ভালে কাম সমাজৰ হৈ কাম কৰি আছে দেৰিকে আহোঁ আৰু ৰাতি চব ভালে খালি এটা বস্তু বেয়া ন দেৰিকে ঘৰত আহে দেৰিকে ঘৰত আহে অলপমান সেইকাৰণে সেইটোৱে বেয়া গুণটো আচ্ছা আপুনি ভালে গুণ এনাই দেশৰে ভাল কামে কৰি আছে সমাজৰ হৈ ঘূৰি থাকে হয় আপুনি ক'ব যে জল্দি ঘৰত আহিবলৈ ক'ব আমাৰ সোনকালতে আহিব ককো আৰু কিবা কৰে কৈ থাকে আৰু কি ঠিক আছে থেংক ইউ কথাটো সঁচা মানে শত্ৰু বহুত বাঢ়িছে নেকি শত্ৰু বাঢ়িছে আচলতে কেতিয়াবা মোৰ ৰিচেণ্টলি আপোনালোকে দেখা পাইছে চাগে NB নিউজতো মই আহিছিলোঁ মানে বহুত কেইজন মানে মাটি মাফিয়াৰ লগত মোৰ তেনেকুৱা ধৰণৰ আচলতে যুদ্ধ হোৱাৰ দৰে হৈছে বহুত আৰু সাধাৰণ যেতিয়া মানে নিষ্পকৃত জনতাক যেতিয়া সহায় কৰিব যাওঁ তেতিয়াতো শত্ৰু থাকিবই আৰু তেনেকুৱাকৈ আচলতে কৈছিলে মই নকওঁ আপোনাক নামটো নকওঁ আচলতে প্ৰশাসনিক বিষয়া আৰু দালালে মিলিতো মোক কৈছিলে শ্বুট কৰি দিম বুলিও কৈছিলে এনেকুৱা ধৰণৰ ঘটনাও হৈছে বৰ্তমানে চলি আছে আৰু মায়ে ক'লে যে আজিকালি বাইকত নুঘূৰা চাৰিচকীয়াত ঘূৰা কাৰণটো আচলতে সেইটোৱে আচলতে চাৰিচকীয়াত ঘূৰিলে নিজকে অলপমান চিকিউৰ ফিল কৰা যায় সুৰক্ষিত অলপমান অনুভৱ কৰা যায় তাৰে কাৰণে চাৰিচকীয়াখন ল'ব লগা হৈছে আচলতে মানুহে ভাবিব যে চাৰিচকীয়াখনত লৈ ঘূৰি পেলাই লেভেল দি আছে বুলি কিন্তু তেনেকুৱা ধৰণৰ কথা একো নহয় চাৰিচকীয়াখনত অলপমান মানে নিজকে সুৰক্ষিত অনুভৱ হয় তাৰে কাৰণে লোৱা হৈছে এটা বস্তু কিন্তু একদম চিৰসত্য ন সংগঠন কৰিলে শত্ৰু বহুত বাঢ়ি নাই শত্ৰু থাকিবই সংগঠন কৰিলে আচলতে কাৰণ যেতিয়া আচলতে মেইন কি কাৰণ হ'ব পাৰে যে শত্ৰু মেইন আচলতে কাৰণ এইটোৱে যেতিয়া আপুনি সাধাৰণ জনতাৰ পক্ষত কথা ক'ব নহয় তেতিয়া আপোনাৰ শত্ৰু থাকিবই আপুনি লাগিলে সংবাদ মাধ্যমৰ কৰ্মীয়ে নহওক কিয় সংগঠনৰে হওক বা সামাজিক কৰ্মীয়ে হওক বা যিকোনো ধৰণৰ এজন মানে ব্যক্তি হ'লেও আপোনাৰ শত্ৰু বাঢ়িবই সেইটো কথাত এই তেনেকুৱা ধৰণে গতানুগতিকভাৱে আগৰ দৰে যেনেকৈ মোৰো চলি যাই আছে আৰু শত্ৰুবিলাকেও চাই আছে ময়ো কৰি যাই আছোঁ কামবিলাক কেতিয়াবা কোনো এট্ৰেক্ট কৰিছে নেকি এনেকুৱা নাই বৰ্তমানলৈকে এটেক কৰা নাই কিন্তু দাবী ধমকি দিছিলে ফোন যোগে বা আপোনাৰ লগ কৰি পেলাইও দাবী ধমকি দিয়াৰ দৰে ঘটনা হৈছিলে
সেইটো নহয় বুলি নকওঁ মই, কিন্তু এটেক বৰ্তমানলৈকে হোৱা নাই। আৰু পিছলৈ কি হয় সেইটোতো ক'ব নোৱাৰি, তথাপিও সমাজখনলৈকে লাগি যায়ে আছোঁ সদায়। কেতিয়াবা ভয় ভয় ফিল হয় নেকি? ভয় অনুভৱ? নাই, ভয় নহয়, ভয় আচলতে নহয়। ভয় এটালৈকে হয় সত্য, মানে আপোনাৰ ভগৱানলৈকে। ভয় আচলতে মানুহলৈকে কেতিয়াও ভয় কৰা নাই। আৰু আপোনালোকে জানিব, সমগ্ৰ গুৱাহাটীতে ৰাতি 12টা-1টা বজাত হ'লেও অকলে ঘূৰি ফুৰোঁ, বা লগৰ 4টা থাকেই। আৰু গুৱাহাটীৰ পৰিৱেশটোতো আৰু জানেই, ৰাতি 12টা-1টা বজাত যিহেতুকে গুৱাহাটীৰ আশে-পাশেই থাকোঁ, ৰাতি 12টা, 1টা, 2টা কেতিয়া বাজি যায় আৰু গম নাপাওঁ। সমাজৰ কাৰণে যিকোনো অঞ্চলত যাব লগা হয় কেতিয়াবা, মানুহ এজন ঢুকালে বা খবৰ ল'ব যাব লগা হয়, সেইবিলাক আচলতে ভয় নকৰোঁ মই। শত্ৰুলৈকে বৰ্তমানলৈকে ভয় কৰা নাই, আৰু আগন্তুক দিনতো ভয় নকৰোঁ। ভয় কেৱল লাগে ভগৱানলৈকে, ভগৱানে যাতে কেতিয়াবা যদি পাপ কৰা যায় যাতে পুণ্য কৰি দিয়ে, যাতে ধৰাই দিয়ে যাতে ভুল পথটো, সেইটোলৈকে ভয়, আৰু বেলেগ একো নাই। সংগঠন লৈ অসমৰ কি ফিউচাৰ ভাবিছে? অসমৰ ইউথ লৈ কেনেকুৱা ভৱিষ্যত আপোনাৰ? হয়, আচলতে সংগঠন বুলি ক'লে সমাজৰ এটা মানে বৰ্তমান এটা আগশাৰীৰ মানে সংগঠন আৰু আপোনাৰ সামাজিক সংগঠনৰ লগত কিছুমান পাৰ্থক্য আছে। আচলতে আগশাৰী বুলি কৈছোঁ, কিছুমান সংগঠনৰ আমাৰ বিষয়ববীয়াক দেখা পাওঁ এনেকুৱা ধৰণৰ আচলতে টাই চুট মাৰি এজন মন্ত্ৰী MLAৰ দৰেও দেখা পাওঁ। সেইবিলাক আচলতে আগশাৰীৰ সংগঠন নাম দিছোঁ আমি। আৰু সমাজৰ কাৰণে কাম কৰা সংগঠন আচলতে তেওঁলোকক আচলতে মানে আমাৰ সাধাৰণ জনতাৰ কাৰণে কৰা সংগঠন আচলতে অসমত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে অসমত। আৰু সংগঠনৰ গুৰুত্ব থাকিবই, সেইটো নথকা নহয়। আৰু সংগঠনৰ ভৱিষ্যত আছে। আৰু সংগঠনত যেতিয়া আপোনাৰ যিবিলাক বিষয়বস্তু কেৱল চান্দা তোলা বা কেৱল প্ৰতিবাদ কৰাই সেইটো নহয়, যিবিলাক সমাজৰ বিষয়বস্তু হয়, বেয়া হ'লেও মাত দিয়া আৰু তেখেতৰ ভাল হ'লেও আচলতে সমৰ্থন কৰা, তেনেকুৱা ধৰণৰ সংগঠনৰ কামবিলাক চলি গৈ আছে বুলিয়ে ভাবোঁ। আৰু একাংশ সংগঠনটো আজিকালি সুবিধাবাদীয়ে হ'ল। 100%। একাংশ সংগঠন মৌনতাই অৱলম্বন কৰিলে একেবাৰে। আপোনালোকে দেখা পাইছে সংবাদ মাধ্যমৰ লগত যিহেতুকে জড়িত আপোনালোকে, গোটেই বিষয়বস্তু চলি যাই আছে। আৰু আমাৰ সংগঠনটো তেনেকুৱা ধৰণৰ কিছুমান কাম কৰি গৈ আছে আমাৰ নৱপ্ৰজন্মৰ উত্তৰণৰ কাৰণে। আপুনি ক'লোৱে মই অলপ আগতে তেনেকুৱা। আৰু এই বস্তুটো কিন্তু বহুত বেছি হয় যে সংগঠন, আপুনি যি কোৱা কথা মতে সংগঠন কৰাৰ পিছতে আপুনি চিকিউৰিটি লৈ ঘূৰিব লাগে, যিটো MLA লৈ ঘূৰে। কি তাৰমানে আচলতে চিকিউৰিটি লৈ ঘূৰা, মই আপোনাক ক'লোৱে, শত্ৰু বাঢ়িলেও আচলতে চিকিউৰিটি ল'ব লাগিব আপোনাৰ। যদি চৰকাৰক যদি এখন দৰখাস্ত দিয়ে, তেতিয়াহ'লে চৰকাৰে দিব বাধ্য আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে। আৰু সংগঠন যিহেতুকে কৰিছে, আৰু একাংশইতো আৰু আজিকালি কিছুমান লেভেলতো লোৱাৰ দৰে হৈছে, ৰিলছত দেখাবৰ কাৰণেও লৈছে। আপোনালোকে গমেই পায় সংবাদ মাধ্যমৰ লগত জড়িত মানুহ। তেনেকুৱা ধৰণে আচলতে কিছুমানে পাৱাৰৰ অপব্যৱহাৰো কৰি আছে, আমি দেখা পাই আছোঁ নহয়। আজি আপোনাৰ এখন ডিষ্ট্ৰিক্টত যদি এজন ছাত্ৰ নেতা হয়, আজিকালি 4-5খন ইন'ভা লৈ ঘূৰে। দেখাটো পাইছে আপোনালোকে নিশ্চয়কৈ। গুৱাহাটীৰে আমাৰ একাংশ সংগঠনৰ মানুহক দেখা পালেতো ভাবিবই যে ক'ৰ পৰা কি আহে তেওঁলোকেহে জানিব। আৰু তেনেকুৱা সেই বস্তুটো আহে ক'ৰ পৰা, অকণমান যদি আপুনি কয়। সেইটোৱে নাই, সেইবিলাক আচলতে ক'ৰ পৰা আহে তেওঁলোকে জানিব। এইটো ক'ৰ পৰা আহে, এইটো আচলতে কোনে কেনেকৈ মেনেজ দিয়ে। কিন্তু আমাৰ আচলতে মই আপোনাক একদম সত্য এটা কথা ক'ব লাগিব, আমি সংগঠন কিছুমান অৰ্থৰ অভাৱৰ কাৰণে কিছুমান আমি অনুষ্ঠান কিন্তু আমি কেতিয়াবা স্থগিত দিব লগাও হয়। আমাৰ এনেকুৱা দুৰ্দশাও আহে কেতিয়াবা, কাৰণ টকা পইচা নাথাকিলেতো এটা অঞ্চলত যোৱা বা এটা অনুষ্ঠান কৰাটো সম্ভৱ কথা নহয়, অসম্ভৱ কথা। আৰু দান বৰঙণিও আমি তেনেকৈ নলওঁ, যদিও কিছুমান মানুহক যদি খোজে শুভাকাংক্ষী হিচাপে আমাক দিয়ে, নিদিয়া বুলি নকওঁ। কিন্তু আমাৰ অৰ্থৰ অভাৱত কেতিয়াবা আমি আমাৰ কাৰ্যসূচী যিবিলাক থাকে স্থগিত দিব লগা হয়। তেওঁলোকে আচলতে জানিব ক'ৰ পৰা কেনেকৈ টকা আহে। হয়তো আহিব পাৰে, মন্ত্ৰী MLAৰ লগত আজিকালি ঘনিষ্ঠ হ'লে টকা পইচাৰ মানে অংকটো বেলেগ ধৰণৰ হৈ যায়, এইটো জানে আপোনালোকে। তেনেকুৱা বিজয় অসম, এতিয়া আপুনি ষ্টেট প্ৰেচিডেণ্ট হয়, সদৌ অসম যুৱ সংঘ। কেতিয়াবা এই বিজয় অসম যাই কিনে পলিটিকেল লিডাৰ হোৱাৰ আশা আছেনে? নাই, বৰ্তমান আচলতে ডাইৰেক্ট যদি আপুনি সুধিছে, পলিটিকেল লিডাৰ হোৱাৰ মোৰ আশা একেবাৰে নাই। সমাজখনৰ কাৰণে কৰি গৈ থাকিম সদায়। আৰু এইকেইদিন আচলতে আমাৰ মানুহবিলাকে দেখা পায়, ছ'চিয়েল মিডিয়াত আপুনিও চাগে দেখিছে, আমি একাংশ মন্ত্ৰী বিধায়কৰ লগত আচলতে ফটো কেতিয়াবা পোষ্ট এখন দিব লগা হয়। কাৰণ তেওঁলোকে যিহেতুকে এটা বিভাগত আছে, বা তেওঁলোকে এখন আমাৰ যিখন ৰাজনৈতিক পথাৰখন তেওঁলোকে চলাই আছে, আৰু অসম বিধানসভাৰ দৰে পবিত্ৰ সদন তেওঁলোকে বহি পেলাই গোটেই বিষয়বস্তুবিলাক নিৰ্ধাৰণ কৰে। তাৰে কাৰণে মন্ত্ৰী MLA এজনক লগ ধৰিব লগা হয়। কিন্তু এইটো ভাবিব নালাগে যে মানুহে যে মই সংগঠন কৰি পেলাই যে পলিটিক্সৰ লগত জড়িত বুলি পেলাই। নন পলিটিকেলে হৈ আছোঁ সদায়, আপোনালোকৰ নামটোৱে নন পলিটিকেল, আৰু সদায় সামাজিক মানুহ হৈ থাকিম, সদায় সংগঠন বা সমাজৰ কাৰণে লাগি চাই থাকিম।
এতিয়া ভৱিষ্যত মানে অতীত ক'ব নোৱাৰে আৰু কি হৈ যায় এইটো মই ক'ব নোৱাৰিম কোনটো কি হয় কিন্তু বৰ্তমানলৈকে মই ভাবি আছোঁ সংগঠনটো অলপমান গ্ৰ' কৰা প্ৰতিষ্ঠা কৰা সংগঠনটো সমগ্ৰ অসমত প্ৰতিষ্ঠা কৰা আৰু যিহেতুকে আমাৰ সংগঠনৰ বৰ্তমানলৈকে 16খন ডিষ্ট্ৰিক্ট হৈছে কাম চলি আছে আৰু বাকী আমাৰ যিহেতুকে আমাৰ অসমৰ 35খন জিলা সেই 35খনৰ সমগ্ৰ 35খনতে আমি মানে জিলা সমিতিবোৰ গঠন কৰি পেলাই আগষ্ট মাহত আমি খানাপাৰা ফিল্ডতে এখন ৰাজ্যিক অভিৱৰ্তন দিম আপোনালোককো নিমন্ত্ৰণ জনাম আহিব লাগিব আপোনালোকৰ থ্ৰুদি দিয়া মই গোটেই অসমবাসীক আমন্ত্ৰণ জনালোঁ আগতীয়াকৈ আৰু গোটেই কোৱা যাব বাৰু আপোনালোকক এনেও গম পাবই আপোনালোকে কিন্তু ইয়াতে মই সুধিব লাগিব বহুত মই দেখিছোঁ সংগঠন কৰাৰ পিছতে আহি কিনে অফিচিয়েলি ৰাজনৈতিক জইন কৰে ৰাজনৈতিক দলত জইন কৰে হয় এইটো কিন্তু 100% সঁচা হয় হয় সেইটো হয় আপুনি দেখা পাই আছে বৰ্তমানটো হৈয়ে আছে তেনেকুৱা আন্দোলন কৰি পেলাই বহুত নেতাই আজি ৰাজনীতিৰ পথাৰত গৈ পেলাই মানে কি ধৰণৰ আচলতে লেইলেই চেই হোৱা ধৰণৰ ঘটনাও হৈছে একাংশ শিল্পীৰো হৈছে সেইটো নোহোৱা বুলি নহয় কিন্তু মানুহৰ মনৰ লগত কথা কোনটো মানুহে ৰাজনীতিক আৰু এখন গণতান্ত্ৰিক দেশ হিচাপে কোনো আপুনি কাকো বাধা দিব নোৱাৰে তেখেতৰ ব্যক্তি স্বাধীনতা আছে সদায় আৰু যিহেতুকে আমি গণতান্ত্ৰিক দেশ এখনত বা ৰাজ্য এখনত বসবাস কৰি আছোঁ সকলোৰে আচলতে সংগঠন বা দলত যোৱাৰ অধিকাৰ সকলোৰে আছে কিন্তু গালি দিয়াৰ অধিকাৰটো আমাৰ আছে আচলতে যিহেতুকে তেওঁলোকে ডিঙিত টেটু ফুলাই কিনে একদম চিঞৰি পেলাই গৈছিলে যে আমি কোনোদিন দলত নাযাওঁ বা সংগঠন আজীৱন কৰি যাম কিন্তু এটা বিপৰীত দেখা পাই থাকোঁ আমি মাজে মাজে সেইটোৱে আৰু আপোনাৰ ফেচবুকত চালে বেছি আপুনি বিজেপিৰ নেতাৰ লগতে ফটো অকণমান দেখা পাওঁ হয় হয় তাৰমানে কি বিজেপিৰ লগত নাই বিজেপিৰ লগত চাওক আচলতে সেইদিনা আমাৰ ৰাকেশ দাৰ লগত আমাৰ আচলতে যিটো আমাৰ বিজেপিৰ ষ্টেট প্ৰেচিডেণ্ট তেখেতৰ লগত আগৰ পৰা এটা ভাতৃ সম্পৰ্ক এটা আছে জ্যেষ্ঠ ভাতৃ সম্পৰ্ক আছে তেখেতে দায়িত্ব লোৱাৰ পৰা আমি আচলতে যোৱা নাছিলোঁ আৰু আপুনি জানে সংগঠন কৰিলে প্ৰতিটো মানুহৰ লগতে সম্পৰ্ক ৰাখিব লাগিব যে সংগঠন কৰিলে কেৱল যে সমাজৰ বুলি নহয় সমাজখনটো আছেই কিন্তু পলিটিক্সে যিহেতুকে আমাৰ সমাজখনৰ বিষয়বস্তুবিলাক নিৰ্ধাৰণ কৰে তেখেতলোকে আৰু তেনেকৈ আমাৰ ৰাকেশ দা হওক বা আপোনাৰ বিভিন্ন মন্ত্ৰী বিধায়কৰ লগত তেনেকৈ কেতিয়াবা কথা পতা হয় আৰু যিহেতুকে সেইদিনা আপোনাৰ জনসংযোগ বিভাগৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকো তেখেতৰ বাসগৃহত গৈ ৰাতিপুৱা আমি লগ কৰি আহিছিলোঁ তেনেকৈ আমি আচলতে কথা শুনিব লগা হৈছে কিন্তু মই জানো আচলতে আৰু মোৰ যিকেইটা আমাৰ সংগঠনৰ ল'ৰাবিলাকে জানে আমি কি বিষয়বস্তু লৈ কথা পাতিব গৈছিলোঁ এনেকুৱাকৈ আৰু 22 জানুৱাৰী তাৰিখে আচলতে আমাৰ ওচৰৰ এটা অনুষ্ঠান আহি আছে এই তেনেকৈও তেখেতক নিমন্ত্ৰণ দিব গৈছিলোঁ আমি গোটেইবিলাকে তেনেকৈ উঠা হ'ল আৰু ফটোখন আৰু তেখেতেও ক'লে ফটো এটা উঠো বুলি পেলাই তেনেকৈ আপলোড দিয়া গ'ল আৰু সেইটোৱে কিন্তু মানুহেতো বেলেগে মানুহে বেলেগকৈ ভাবেই একদম সঁচাকৈ এইটো সত্য কথাই মানুহ আছেতো আৰু ভাবিবই মানুহৰ মন আৰু আপুনি বাধা দিব নোৱাৰে কাকো যে কোনে কি ভাবে কোনে কি কৰে সেইটো নিজৰ ধৰণে চলি গ'লেই হ'ল থেংক ইউ ছ' মাছ দাদা ভাল লাগিলে পডকাষ্ট ধন্যবাদ আপোনাৰ কেনেকুৱা লাগিছে পডকাষ্ট জীৱনৰ প্ৰথম পডকাষ্ট আছিলে একদম ভাল লাগিছে আপোনালোকৰ মানে অনুষ্ঠানটোত ইমান আচলতে দীঘলীয়াকৈ ল'লে গোটেই বিষয়বস্তুখিনি ঘৰৰ মানুহৰ লগতো কথা পাতিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ নন পলিটিকেল সমূহ কৰ্মকৰ্তাক লগতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ থেংক ইউ ছ' মাছ থেংক ইউ